কি হৈছে সমস্যাটো হৈছে কি আমাৰ লেণ্ড নাই কি লেণ্ড নাই লেণ্ডৰ পে'মেণ্টেই হোৱা নাই সেইখিনি পালোঁ নহয় কি লেণ্ড নাই কি কিহৰ লেণ্ড নাই এই যে খালী থকাবিলাক কৰিছেনে নাই আপোনালোকে উল্টা কথা ক'বলৈ আহিছে ৰাস্তাটো মানুহৰ কেনেকুৱা কষ্ট হৈছে সেইটো ভবা নাই লেণ্ড নাই মিছা ফাঁকি অজুহাত মাৰিবলৈ আহিছে বেলেগ মানুহ বুলি ভাবিছে নেকি আপুনি মোৰ আগত এইটো এইবোৰ লেণ্ড হয়নে নহয় এইবিলাক ইয়াত কেলৈ কাম কৰা নাই আপুনি লেণ্ড নাই এনেই ফাঁকি কথা ক'ব এই মানুহজনে যে ক'লে যে আমি এনেকৈ প্ৰগ্ৰেম দি আছোঁ সি প্ৰগ্ৰেম নকৰে কি কৰি আছে আজিৰ দিনটোত 1 কোটি টকাতকৈ কমত কৰি আছে মান্থলি এতিয়া সি 10 কোটি টকাৰ কাম কৰিম বুলি ক'লে কাহানী বাই ডেট পাৰ হৈ গ'ল তাৰপিছতো কাম নকৰে আপুনি আকৌ লেণ্ড নাই বুলি এনেই আপুনি এটা কথা কৈ দিলেহি এই ছাইডটোত আমাৰ এইটো কিয় নকৰে আপোনালোকে এই ছাইডৰ ড্ৰেইনটো আমাৰ কৰিব লাগে এইটো এক্সিষ্টিং ডেটটো ইম্প্ৰুভ কৰিব লাগে এইটো নকৰে কিয় এইটো এনেকৈ ড্ৰেইন খান্দি থৈ কোনোবাই যাব পাৰে নেকি এই ব্যৱসায়ীবিলাকৰ কি হ'ব পানীটো এই ড্ৰেইনটো খান্দি দিয়াৰ পিছত পানীটো জমা হৈ ৰাস্তালৈ আহিলে তো এই ৰাস্তাটো কেনেকৈ মানুহ অহা যোৱা কৰিব তেখেতে বাহিৰৰ মানুহজনে যে এই বস্তুটো বুজি পাইছে আকৌ আপুনি উল্টাকৈ আমাক পাঠ পঢ়াবলৈ আহিছে কি এইবিলাক ফ্ৰী আছেনে নাই লেণ্ড নাই কম্পেনচেশ্যন যিটো ঠাইত দিয়া আছে সেইটো ঠাইত কৰিছেনে নাই এই গোটেই কম্পেনচেশ্যন একদম মই কালি যিমান দূৰলৈকে চাইছোঁ চবলৈকে কম্পেনচেশ্যন দি থোৱা আছে ঠিকাদাৰৰ পক্ষ নল'ব কাম বেয়া কৰিছে মানুহক কেনেকৈ শাস্তি দিছে শিৱসাগৰৰ মানুহক পলিটিকেলি ঠিকা ল'ব তাৰপিছত কাম নকৰিব তাৰপিছত আপোনালোকে ঠিকাদাৰৰ পক্ষ ল'ব নহয় জানো আজি আহিম বুলি কিয় নাহিলে কি কাম নাই পৰহিৰ দিনটোত মোৰ লগত কথা পাতিছে ফোনত আহিম বুলি এতিয়া 5 দিনৰ আগত গা ভাল নাই বুলি আপুনি মোক কৈছে বাকী কথা ক'বলৈ পোৱা নাই স্থানে তেওঁলোকে ষ্টেণ্ড লৈছে যে ৰাস্তাটো সঁচাকৈ বেয়াকৈ বনাইছে ৰাস্তাটো মানে যেনেকৈ প্ৰগ্ৰেছ হ'ব লাগিছিলে কৰা নাই আপুনি আমাৰ ওচৰৰ মানুহটোৱে উল্টাকৈ আপুনি ঠিকাদাৰটোৰ পক্ষ লৈ কৈছে যে মাটি পোৱা নাই এইটো ক'ত মাটি পোৱা নাই কওকচোন আপোনাৰ পৃথিৱীত চব দেখি আছোঁ এই মাটি পোৱা জেগাবিলাকত গোটেই ড্ৰেইনবিলাক খান্দি আধৰুৱা কৰি থৈ গ'ল 3 মাহৰ আগত ড্ৰেইন খান্দি থৈ গৈছে আপোনালোকে এজাক বৰষুণ দিলে কোনো মানুহ শিৱসাগৰত থাকিব নোৱাৰে এতিয়া সেইটো ষ্টাৰ্ট কৰোঁতে ছাৰ পানী মানে বৰষুণ কণ্টিনিউৱাছ আহি আছে কেলে ইমান দেৰিকৈ ষ্টাৰ্ট কৰিছিলে আপোনালোকৰ কামটো যোৱা মাৰ্চ মাহত শেষ হ'ব লাগিছিলে কাম শেষ হ'ব লাগিছিলে তাৰপিছত আকৌ এক্সটেনশ্যন লৈহে আপোনালোকে এতিয়া কাম কৰিছে আৰু কামটো যদি ষ্টাৰ্ট কৰিছিলে তেতিয়াহ'লে কেলে আধৰুৱা কৰি ৰাখি দিলে ইয়াতে গোটেই স্কুল কলেজ আছে গোটেইখনত কেনেকুৱা পৰিস্থিতি হৈছে দেখা নাই আজি ঠিকাদাৰ আহিব লাগিছিলে আপুনি আকৌ এনে মাজতে সোমাবলৈ আহিলে মিছা কথাটো কেলে কয় ক'ত বেমাৰ হৈছে তেওঁক দেখুৱাওকচোন মেডিকেল চাৰ্টিফিকেট দিবলৈ কওক পৰহি মোক ফোনত কথা পাতিছে ইঞ্জিনিয়াৰলৈ ফোন মাৰিছে মোক লগাই দিছে কৈছে মই একদম 10 বজাৰ আগত পাই যাম আজি আপুনি মোক মিছা কথা ক'বলৈ আহিছে আপুনি আজি ফোন কৰি কৈছে বোলে 5 দিনৰ আগৰ পৰা বেমাৰ 5 দিনৰ আগত মোক নিজে কৈছে 10 বজাৰ আগত পাম 3 দিনৰ পৰহি কৈছে আমাক এইটো বুলিয়ে কৈছে বেমাৰ বুলি কেলে কৈছে মিছাকে বেমাৰ বুলিয়ে ক'লে বেমাৰ নহয় আচলতে আমাৰ বিজি ৰোড বুলি কয় যিটো এই বিজি ৰোডটো আমাৰ শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা আমাৰ সোণাৰীলৈকে গৈছে এই ৰাস্তাটো অসম মালাৰ অধীনত 121 কোটি টকা আমি ধাৰ্য কৰি দিছোঁ আৰু লেণ্ড কম্পেনচেশ্যনৰ কাৰণে বেলেগ টকা 121 কোটি টকাৰে 2 বছৰৰ ভিতৰত শেষ কৰিব লাগে যোৱা মাৰ্চ মাহত মানে 2024ৰ মাৰ্চ মাহত কাম শেষ কৰিবলগীয়া আছিলে কিন্তু এতিয়ালৈকে ফিজিকেল প্ৰগ্ৰেছ মাত্ৰ 14% 14% প্ৰগ্ৰেছ কৰি মানে পলিটিচিয়ানৰ নাম লৈ ঠিকাদাৰ শিৱ হৰলালকাই ইয়াত কাম পেলাই থৈ সদায় বেলেগ নাটক কৰি আছে আগতে এবাৰ চাই লৈ মই তেওঁক কৈ দিলোঁ যে তুমি ইমান দিনৰ ভিতৰত কাম শেষ কৰিব লাগিব গভৰ্ণমেণ্টৰ টাৰ্গেট মাৰ্চতে আছিলে তথাপি তুমি নোৱাৰিলা গতিকে 2 দিন টাইম লৈ তুমি শেষ কৰি দিয়া তাৰপিছত বহুত প্লেনিং দিলে প্লেনিং দিয়াৰ পাছত গোটেই ইঞ্জিনিয়াৰ সব আছিলে সব প্লেনিং দিলে আমুকৰ ভিতৰত কৰিম তাৰপিছততো আহি তেওঁ ড্ৰেইন কেইটামান খানি লৈ পেলাই থৈ গুচি গৈ এতিয়া আপুনি দেখিছে যে শিৱসাগৰ নগৰখন ষ্টেচন চাৰিআলিৰ পৰা এই গোটেই পাৰ্টটো একেবাৰে থাকিব নোৱাৰা একেবাৰে জমৰ নগৰত পৰিণত হৈছে গোটেই ব্যৱসায়বিলাকৰ ব্যৱসায় বৰবাদ হৈ গৈছে
মানুহৰ নিজৰ ঘৰলৈ সোমাব নোৱাৰে এনেই ড্ৰেইনটোক খান্দি দিলে এতিয়া ড্ৰেইনত বৰষুণ দিলে পানী জমা হৈ যায় আৰু তাৰপিছত সেইটো গোটেইটো ৰাস্তালৈ আহি যায় ONGCৰ যিটো ৱৰ্কশ্বপ আছে ৱৰ্কশ্বপৰ সন্মুখত পানী একমাত্ৰ শিৱ হৰলালকা নামৰ এই যিজন ঠিকাদাৰ যিজনে পলিটিকেল স্পন্সৰশ্বিপত ইয়াত ঠিকা লৈছে আৰু পলিটিকেল স্পন্সৰশ্বিপত দাদাগিৰি কৰি অফিচাৰবিলাক ইঞ্জিনিয়াৰবিলাকৰ ওচৰত দাদাগিৰি কৰি কাম নকৰাকৈ পেলাই থৈছে তেওঁক সেইকাৰণে আজি লাষ্ট ৱাৰ্ণিং দিবৰ কাৰণে তেওঁক লৈ আহিছিলোঁ ছাৰ্ভে কৰিবৰ কাৰণে কিন্তু তেওঁ এতিয়া মিছাকৈ পলাইছে তেওঁ আমাক জনাইছে যে 5 দিনৰ আগৰ পৰা তেওঁ বেমাৰ অথচ তেওঁ পৰহিৰ দিনটোত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ফোনত মোৰ লগত কথা পাতিছে যে মই 10 বজাৰ আগত গৈ আছোঁ ছাৰ পাই যামগৈ এনেকৈ কৈছে কিন্তু তেওঁ নাহিলে আজি সেইকাৰণে আজি যি প্ৰজেক্টৰ যাৰ ইয়াত ছুপাৰভিজনৰ দায়িত্ব আছিলে তেওঁলোকক মাতি লৈ অহা হৈছে তেওঁলোকক কৈ দিয়া হৈছে হয় তেওঁ কাম সোনকালে শেষ কৰি দিব লাগিব নহ'লে এই কামটো তেওঁ এৰি দিব লাগিব মুঠতে পাব্লিকক কেনেকৈ হাৰাশাস্তি দিবৰ কাৰণে আমি কেতিয়াও দিব নোৱাৰোঁ আপোনালোকে চবতে গোটেই ৰাস্তাটোৱে তেনেকুৱা ক'ৰবাত স্কুলৰ সন্মুখত এনেকুৱা হৈছে যে ডাঙৰ ডাঙৰ গাঁত ৰাস্তাটো যেতিয়া তেওঁক কামত দি দিলোঁ যোৱা 2 বছৰ তেওঁ এই ৰাস্তাটোৰ কাষ্টডিয়ান যদি কিবা ক'ৰবাত বেয়া হৈ থাকে তাৰ ৰিপেয়াৰিং কৰাৰ দায়িত্ব তেওঁ ৰিপেয়াৰিঙৰ কথাটো বাদেই দিয়ক মানুহক এনেকুৱা হাৰাশাস্তি কৰিছে যে ৰাস্তাটো কেতিয়া হ'ব আমাৰ কোনো গেৰাণ্টি নাই যিটো 2 বছৰৰ ভিতৰত শেষ হ'ব লাগিছিলে এতিয়া 2.5 বছৰ হ'ল 2.5 বছৰত 14% কাম হৈছে আৰু তাৰ পাছত পলিটিচিয়ানৰ নাম লৈ তেওঁ আকৌ ডাঙৰ কথা কয় মোৰ সন্মুখততো পলিটিচিয়ানৰ নাম লৈ লাভ নাই নহয় পৃথিৱীৰ ডাঙৰ পলিটিচিয়ানৰ নাম লৈও মোৰ সন্মুখত কোনো কাম নাই অতি স্পষ্টকৈ কৈ দিয়া হৈছে হয় তেওঁ কাম এৰিব লাগিব নহ'লে সোনকালে তাক কাম শেষ কৰি দিব লাগিব মানে 4 লেনযুক্ত আমাৰ যিটো নেশ্যনেল হাইৱে জাজিৰ পৰা আমাৰ ডিমলৈকে সেই কামটো তেওঁ লৈছিলে আৰু সেইটো পলিটিচিয়ানৰ বেহেস্ততে লৈছিলে লৈ সেই কামটো কৰিব নোৱাৰিলে তাৰপিছত তেওঁ তাত চাৰেণ্ডাৰ কৰিলে চাৰেণ্ডাৰ কৰাৰ পাছত মোক ক'লে যে ছাৰ এইবাৰ চিন্তা নাই এইবাৰ একদম মই আৰু ইয়াত ঢালি দিব পাৰিম প্ৰান্ত পুৰা ধুনীয়াকৈ কামটো কৰি মই ভাবিলোঁ ঠিকে আছে সেইকাৰণে তেওঁ কানিৰ ইনস্পেকশ্যন এটা কৰালোঁ ইঞ্জিনিয়াৰ তেওঁ এটা প্লেন দিলে যে আমুক এনেকৈ ধৰণে মই কাম কৰিম প্লেনটো দিলে যে তেওঁ মাহেকত 10 কোটি টকাকৈ কাম কৰিব আৰু কাম কৰিলে তেওঁ 0.68কৈ মানে 68 লাখ টকাকৈ এক মাহত তেওঁ 68 লাখ টকাকৈ কাম কৰিছে আৰু প্লেনটো দিছে তেওঁ 10 কোটি টকাতকৈ বেছিকৈ কাম কৰিম এক মাহত এতিয়াতো গতিকে তেওঁ কি কৰিম তেওঁ কামৰ পৰা খেদি দিয়াৰ বাহিৰে কোনো ৰাস্তা আমি দেখা নাই নহ'লে আমাৰ শিৱসাগৰ মানুহে এনেকৈ যাতনা ভুগি থাকিব লাগিব পলিটিকেল পেট্ৰনেজ আপোনালোকে সকলোৱে জানে যে কোনে তেওঁক কাম দিছে শিৱসাগৰৰ চব মানুহে জানে কাৰ নামত তেওঁ ইয়াতে ইঞ্জিনিয়াৰক দাদাগিৰি কৰি থাকে ইঞ্জিনিয়াৰৰ কথা নুশুনে ইঞ্জিনিয়াৰ উল্টাই কৈ ছাৰ আমি কি কৰিম আমাৰ কথাই নুশুনে এনেকুৱা দম দিয়ে আমাক মই বোলো এনেকুৱা ডাঙৰ দাদা এনেকুৱা ডাঙৰ ঠিকাদাৰ ওলালে অসমত যি ইঞ্জিনিয়াৰক উল্টাই দম দি কামটো নকৰে মই সেইকাৰণে আজি চাব খুজিছিলোঁ তেওঁ আগৰবাৰ খুব মৰম কৰি মাতি আনি ধুনীয়াকৈ বুজাইছিলোঁ এইবাৰ তেওঁক চাব খুজিছিলোঁ শিৱ হৰলালকা নামৰ ঠিকাদাৰজনক যে তেওঁ কাম নকৰাকৈ কেনেকৈ ইয়াতে পেলাই আমাৰ শিৱসাগৰৰ মানুহক কষ্ট দিয়ে তেওঁ কাম কৰিব নে নকৰিব আজিয়ে খাস্তাং কৰিলোহেঁতেন তেওঁক একদম শেষ সিদ্ধান্ত দিলোহেঁতেন যে তুমি ইয়াত নালাগে আৰু তুমি যোৱা যদি নোৱাৰা তুমি ইয়াৰ পৰা যোৱা আমি নতুন মানুহক দিম ধন্যবাদ